নমস্কাৰ সকলোকে পুনৰ এবাৰ এক্টিভ ষ্টাডি আসামৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোত আমি চন্দ্ৰযান 3 সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম, যিটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। সেই দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ। থৰতে চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল 18 জুলাই 2023 আবেলি 2:35। এতিয়া আন এটা বিষয় আলোচনা কৰিম, সেইটো হৈছে উৎক্ষেপণস্থলী। দ্বিতীয় উৎক্ষেপণস্থলী হৈছে সতীশ ধাৱন মহাকাশ কেন্দ্ৰ শ্ৰীহৰিকোটা, অন্ধ্ৰপ্ৰদেশ। আৰু এটা বিষয় হৈছে উৎক্ষেপিত ভৰ। ইয়াৰ মুঠ ওজন 3900 কেজি, পূৰ্ণোজন অংশ 2148 কেজি, ল্যান্ডাৰ 1726 কেজি, ৰোভাৰ 26 কেজি। এইখিনি আছিল মূল বাহনটোৱে কেৰি কৰা ওজন। এতিয়া চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ 5 আগষ্ট 2023 তাৰিখে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল। তাৰপিছত 23 আগষ্ট 2023 সন্ধ্যা 6:03 চন্দ্ৰত অৱতৰণ কৰিছিল। ইয়াৰ অভিযানকাল আছিল 1 চন্দ্ৰ দিন, অৰ্থাৎ পৃথিৱীত 14 দিন, ল্যান্ডাৰ আৰু ৰোভাৰ। বিদ্যুৎ শক্তিৰ হিচাপবোৰ এনেকুৱা: পূৰ্ণোজন অংশ 758 ওয়াট, বিক্ৰম ল্যান্ডাৰ 738 ওয়াট, বিক্ৰম ৰোভাৰ 50 ওয়াট। এতিয়া উৎক্ষেপণ কৰা বাহনটো কি আছিল? LMV-3M4। উপগ্ৰহৰ প্ৰকাৰ ল্যান্ডাৰ, ৰোভাৰ। নিৰ্মাতা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰো। মুঠ ব্যয় হৈছিল এনেধৰণৰ প্ৰায় 615 কোটি। অৰ্থাৎ আমি ক'ব পাৰোঁ যে হিন্দী চলচ্চিত্ৰ এটা নিৰ্মাণ কৰোঁতে যিমান ব্যয় হয় তাৰো কম খৰচতে এই চন্দ্ৰযান 3 সফলভাৱে ৰূপায়িত হৈছিল। তেনেহ'লে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় বহুতো ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব পাৰিব শ্বেয়াৰ কৰিলে। সেয়ে অনুগ্ৰহ কৰি ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক এটা কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।